জিন্দাবাদ জিন্দাবাদ নারী শক্তি জিন্দাবাদ। আজি আমি মহিলা শক্তি জাগৰণৰ কাৰণে এটা অনুষ্ঠান কৰিলোঁ। অনুষ্ঠানটো যিহেতুকে আমাৰ কেন্দ্ৰত সংসদত আমাৰ মহিলাসকলক এই মহিলা অধিকাৰৰ আইনটোৰ পৰা বঞ্চিত কৰিছে, তাক লৈ আমি এটা নাৰী সমদল উলিয়ালোঁ। ইণ্ডিয়া এলায়েন্স বিৰোধিতা নাৰী শক্তি যিটো আমাক অধিকাৰ দিয়া নাই সেই সদনত, সেইটো আমি আজি মহিলা যোগেদি আমি দেখুৱাই দিলোঁ যে মহিলাসকল পিছ পৰি থকা নাই। গতিকে মহিলাসকলক বঞ্চিত কৰি বিৰোধী দলে ইয়াত কোনো এটা দিশ ল'ব নোৱাৰে। সেইকাৰণে আমি মহিলা সমদল এটা উলিয়ালোঁ। এই লৈ আমি কাৰ্যসূচীটো সম্পন্ন কৰিছোঁ। আমি গোটেই কুমৰিঘাটা হাটখোলাৰ পৰা এই আমাৰ বলুৱা পঞ্চায়তত এইটো আমি কৰিছোঁ। আমাৰ 300-400 ভিতৰত 350-400 ভিতৰত মহিলা সংযোগ হৈছে। এইটো বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল। আমাৰ মণ্ডলৰ সভাপতি নিপন ভৰালী ডাঙৰীয়া আৰু ডিষ্ট্ৰিক্টৰ উপসভাপতি বীৰেন ডেকা ডাঙৰীয়া, তেখেতসকলৰ লগত মোক তেখেতসকলে সংগ দিলে। এনেকৈ আমি সমদলটো উলিয়ালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।